নমস্কাৰ, মই পৰিচিতা 1 2 3 আপোনালোকলৈ মোৰ প্ৰথমটো ভিডিঅ' আপোনালোকেও শুনিব। ময়ো ইয়াৰ সপোনতাৰ বহুত উপকৃত হৈছোঁ। আহকচোন আমি সপোনতাৰ এনেকুৱা ধৰণৰ কথা আৰু বিহুপাকে ধৰি নি পেলাই ৰাস্তাত নহ'লে আমাৰ সকলে গ'লে চাগে ধুদৰালি জানে চাগে হয়নে বাৰু হ'ব। এতিয়া বাইদেৱে এইটো যিটো কৰিছে ভাল কথা, আমি ৰাইজক অনুৰোধ জনাম আহক আমাৰ এই অনুষ্ঠানলৈ আহিলে গম পাব যে ইয়াত কি আচলতে আমি জানে আমি জনাও বা আপোনালোকেও গম পায় যে আমাৰ এই প্ৰতিষ্ঠানৰ দ্বাৰা মানুহৰ শাৰীৰিক সকলোবিলাক ব্যৱস্থা সক্ৰিয় কৰি তোলাত সহায় কৰে। তো আমাৰ এই প্ৰথম উদ্দেশ্য এয়াই যে ইয়ালৈ অহা প্ৰতিজন মানুহৰ শাৰীৰিক অৱস্থাবিলাক সেই ব্যৱস্থাবিলাকক সক্ৰিয় কৰে যিখিনি ব্যৱস্থালৈ আমি এই পৃথিৱীত জন্মগ্ৰহণ কৰিছিলোঁ, যি ব্যৱস্থাৰ দ্বাৰা প্ৰতিজন মানুহে নিজৰ শৰীৰটো সৰুৰ পৰা ক্ৰমান্বয়ে ডাঙৰ হৈছিলোঁ। আমিতো একেদিনা মানে ডাঙৰ হোৱা নাই হয়নে, আমি ক্ৰমান্বয়ে ডাঙৰ হৈছিলোঁ। লাহেকৈ আমি প্ৰথম মাটিটো ঘৰ পান কৰিছিলোঁ, লাহেকৈ পানী খাব পৰা হ'লোঁ, লাহেকৈ পিঠা খাবলৈ আৰম্ভ কৰিলোঁ, কল খাবলৈ আৰম্ভ কৰিলোঁ, ভাত খাবলৈ আৰম্ভ কৰিলোঁ, মাছ মাংস খাবলৈ আৰম্ভ এটা পৰ্যায়ক্ৰমে। আৰু যিধৰণে আমি বয়স অনুসৰি আমি পৰ্যায়ক্ৰমে আমি ডাঙৰ হৈ আহি থকাৰ ফলতে আমাৰ শৰীৰৰ অংগ প্ৰত্যংগবিলাকে কাম কৰি থকাৰ ফলতে আমাৰ শৰীৰত কিছুমান ভাল বেয়া বিভিন্ন ধৰণৰ বিৰূপ প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰিলে। আৰু তেতিয়াই আমাৰ শৰীৰৰ কিছুমান সেইসমূহ শক্তি কমিবলৈ আৰম্ভ কৰে যিসমূহ শক্তিৰ দ্বাৰা আমাৰ শৰীৰটো চলি থাকিব লাগিছিল। সেইসমূহ শক্তি যেতিয়াই দুৰ্বল হ'বলৈ আৰম্ভ কৰে তেতিয়াই আমাৰ শৰীৰত কিহৰ প্ৰয়োজন হৈ পৰে? চিকিৎসাৰ প্ৰয়োজন। শৌচ কৰিব লগা আমাৰতো অনবৰতে শৌচ কৰিব লাগি নাথাকে, এটা নিৰ্দিষ্ট সময়ত টেণ্ডেঞ্চি আহে যাৰ দ্বাৰা আমি যিখিনি প্ৰয়োজন আমি কৰি লওঁ হয়নে। ভোক লগা এটা প্ৰাকৃতিকভাৱে হোৱা শক্তি, খাদ্য হজম হোৱা। বহুত মানুহ এনেকুৱা আছে খাদ্য হজম নহয়, ৰাতিপুৱা ভাত খাই ৰুটি খাই বা যিয়ে নাখাওক লাইক খাদ্য ৰাতিলৈকে পেট ভৰি থকা যেন অনুভৱ হয় হয়নে। খাদ্য সদায় খায় কিন্তু শৌচ কৰিবলৈ 7 দিন 10 দিনলৈকে নালাগে। এইবিলাক হ'লেই মানুহৰ বেমাৰ হয়। এতিয়া মই যিটো ক'লোঁ আমি যে ক্ৰমান্বয়ে ডাঙৰ হৈ গৈ আছোঁ, বয়সলৈ এটা গৈ আছোঁ, এইবিলাকৰ ফলতে বয়স অনুসৰি আমাৰ জীৱনশৈলী আমাৰ কাৰ্য মানে প্ৰণালী আমি থকা ঠাই আমি ব্যৱহাৰ কৰা প্ৰতিটো বস্তু আমি খোৱা খাদ্য এইবিলাকেই শৰীৰত যেতিয়া অমিত হৈ পৰে, আমাৰ শৰীৰে যেতিয়া কিছুমান শক্তি হেৰুৱাই পেলায় তো তেতিয়াই আমাৰ সেইসমূহ চিকিৎসাৰ প্ৰয়োজন। আৰু সেই চিকিৎসাবিলাক সেই প্ৰয়োজনীয় চিকিৎসা ব্যৱস্থাটোৱে হ'ল বৰ্তমান সায়েন্স অফ ইণ্ডিয়াই উন্নত প্ৰযুক্তিবিদ্যাৰ বৰ্তমান সময়ৰ লগত এটা খুব মানে গভীৰ গৱেষণাৰ অন্তত আৱিষ্কাৰ কৰি দিয়া হাই পটেঞ্চি থেৰাপি। ইয়াৰ দ্বাৰা শৰীৰটো কোনো ৰিপেয়াৰ কৰা নহয়, সেইখিনি শক্তিকে পুনৰ ৰিজেনেৰেট কৰি দিয়া হয়, পুনৰ সক্ৰিয় কৰি দিয়া হয়। এয়াই হ'ল হাই পটেঞ্চি থেৰাপি। কাৰণ ইয়ালৈ অহাত আপোনালোক তাকো আমি কিবা খাব লাগিব। বহুত আহিলে আমাক সোধে যে আপোনালোকৰ ইয়াতে বিষৰ কাৰণে কি দৰৱ খাব লাগিব। আজি বহুদিন শৌচ কৰা নাই, মোৰ ঘৰৰ আমুকাই তাৰ কাৰণে কিবা দৰৱ আছে নেকি? আমি আজিলৈকে কাকো দৰৱ দিয়া নাই, আপোনালোককো দিয়া নাই। ইয়ালৈ অহা আজি আমাৰ এই প্ৰতিষ্ঠানত 3 বছৰ দিন কাম কৰি আছে। এনেকৈ কোনো ধৰণৰ ঔষধ কোনো ধৰণৰ কৃত্ৰিম বস্তু খোৱা বা শৰীৰৰ ভিতৰত কিবা এটা বেলেগ পদ্ধতিৰে ভৰাই দিয়ে তেনেকুৱা ব্যৱস্থা নহয়। মাত্ৰ এখন ঘৰত থকা চকীখনতে বহিবলৈ দিয়া হয়, কিন্তু চকীখনৰ ওপৰত এখন বেলেগ চিট পাৰি থোৱা হয়। আৰু এই ব্যৱস্থাৰ দ্বাৰাই আমাৰ ইয়ালৈ আহি হাজাৰৰো অধিক ৰোগীয়ে ৰোগৰ পৰা পৰিত্ৰাণ পাইছে। বহুজন আপোনালোকৰ মাজৰো বহুতে কোনোবাই ডায়েবেটিছ লৈ আহিছে, কোনোবাই নাৰ্ভৰ প্ৰব্লেম লৈ আহিছে, কোনোবাই গেছৰ প্ৰব্লেম লৈ আহিছে, কাৰোবাৰ খাদ্য হজম নহয় তেনেকুৱা সমস্যা লৈ আহিছে, কোনোবাই হাৰ্টৰ অসুখ লৈ আহিছে, কাৰোবাৰ মাইগ্ৰেইনৰ প্ৰব্লেম, কাৰোবাৰ টোপনিৰ প্ৰব্লেম, হিচাপ কৰিব নোৱাৰা অসুখ লৈ প্ৰতিজন মানুহে ইয়ালৈ আহিছে। আমাৰ ইয়ালৈ এতিয়ালৈকে যদি 1500 মানুহ আহিছে, গোটেই 1500 জনৰে ৰোগ বেলেগ বেলেগ। আৰু এটা কথা যে গোটেই 1500 জনৰে মেডিচিনো বেলেগ বেলেগ, কিন্তু গোটেই 1500ৰ ভিতৰত 1000 জনৰ যদি ডায়েবেটিছ, গোটেই 1000 জনৰ মেডিচিন কিন্তু একেটা নহয়, কিন্তু বেমাৰ হয় একেটা ডায়েবেটিছ, কিন্তু মেডিচিন কিন্তু বেলেগ হয় নাই। যিমানে আমাৰ চিকিৎসক সলনি হ'ব তো সিমানে আমাৰ মেডিচিন সলনি হ'ব। আমি চিকিৎসকৰ বিৰুদ্ধে কথাষাৰ মন্তব্য দিব বিচৰা নাই, কিন্তু কথাটো তেনেধৰণৰ হয়। কিন্তু বেমাৰ হয় একেটাই ডায়েবেটিছ। ঘৰখনত যদি 3জন মানুহৰ হাই ব্লাড প্ৰেছাৰ, 3জন মানুহৰ প্ৰেছাৰৰ মেডিচিন বেলেগ বেলেগ, কিন্তু আজি বোলে আমুকাৰ মাৰ মেডিচিনো নাইকিয়া হ'ল, বোলে পুতেকেও খাই দিব পাৰিব প্ৰেছাৰ টেবলেটটো। মাকৰ প্ৰেছাৰ যদি টেবলেটটো নাইকিয়া হ'ল, পুতেকৰ টেবলেটটো মাকে খাব নোৱাৰে। তেখেতৰ মাকৰ কাৰণেও বেলেগ প্ৰেছাৰৰ মেডিচিন, পুতেকৰ কাৰণেও বেলেগ মেডিচিন, দেউতাকৰ কাৰণেও বেলেগ মেডিচিন, কিন্তু বেমাৰ হয় একেটা হাই ব্লাড প্ৰেছাৰ। চাওকচোন
কিন্তু আমাৰ ইয়াত সেই ব্যৱস্থাটো নহয়। আমাৰ ইয়াত এই ব্যৱস্থাটো হয় হাই ব্লাড প্ৰেছাৰ মাকৰো একে, পুতেকৰো একে, জীয়েকৰো একে, নাতি কোনোবাও যদি আছে তেওঁলোকৰ কাৰণে থেৰাপি একেটাই। যিটো প্ৰেছাৰ আমাৰ বডিয়ে নিজে নিয়ন্ত্ৰণ কৰি ল'ব পাৰে সেই ব্যৱস্থাটো সক্ৰিয় কৰি দিয়া হয়। সেইকাৰণে চাওক আগৰ দিনৰ মানুহবিলাকৰ বেমাৰ হৈছিল, হয়নে নহয়? এতিয়া মানুহবিলাকৰ বেমাৰ হয় নে নহয়? কি এতিয়া মানুহৰ সমস্যা হয়। আগতে বেমাৰবিলাক ভাল হৈছিল, বেমাৰ ঔষধৰ দ্বাৰা বা চিকিৎসাৰ দ্বাৰা ভাল হয়, কিন্তু সমস্যা কেতিয়াও ভাল নহয়। এতিয়া আপোনালোকৰ ডায়েবেটিছ বেমাৰ নহয়, ই এটা সমস্যা। প্ৰেছাৰ ই বেমাৰ নহয়, ই এটা সমস্যা যাক বডিয়ে নিজে নিয়ন্ত্ৰণ কৰিব পৰা নাই। আৰু বডিয়ে নিজে নিজৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ কাৰণে আমি মেডিচিন খাব লগা হৈছে মাত্ৰ এদিনৰ কাৰণে, কালি আকৌ খাব লাগিব। কিন্তু থেৰাপি যদি লোৱা যায়, থেৰাপি ল'লে আমি আমাৰ শৰীৰত মেডিচিন নোখোৱাকৈ সেই ব্যৱস্থাটো নিয়ন্ত্ৰণ কৰিব পাৰোঁ। সেইকাৰণে আমি চাওক কিছুমান সমস্যাৰ কাৰণে আমি মেডিচিন নোখোৱাকৈও আমি সেই সমস্যা নিৰ্মূল কৰিব পাৰোঁ। কিন্তু আমি আপোনালোকে থেৰাপি ল'বলৈ আহিছোঁ বুলি আজিৰ পৰাই মেডিচিন খোৱা বন্ধ কৰি নিদিব, মানে এটা পৰ্যায়ৰ পাছতহে মেডিচিন বন্ধ কৰিবগৈ লগা হয়। কাৰণ আমাৰ শৰীৰটো এটা ছিষ্টেমত চলে, যেনেকৈ একেদিনাখনে আমি মাতৃ গৰ্ভৰ পৰা জন্ম হৈ ওলাই আহি ইমান ডাঙৰ হোৱা নাই, হয়নে নহয়? এটা ছিষ্টেম 9 মাহ 10 মাহ গৰ্ভত থকাৰ পাছত পৰ্যায়ক্ৰমে আমি ইয়ালৈ আহিছোঁ, যাৰ দ্বাৰা আমাৰ বডিয়ে বেমাৰে আমাক এটা পৰ্যায়লৈ লৈ গুচি গ'ল। একেদিনাখনে ডায়েবেটিছ ইমান বেছি হৈ যোৱা নাই আমাৰ। ঠিক তেনেকৈ আপোনালোকৰ শৰীৰত হোৱা সেই অসুখবিলাক থেৰাপি একেদিনাখনে ভালো কৰিব নোৱাৰে, এটা নিৰ্দিষ্ট সময় আছে আৰু সেই সময় আপোনালোকে কমপ্লিট কৰক, আপোনাৰ বডিয়ে সেই সমস্যাটো নিজেই ঠিক কৰি পেলাব, কিন্তু সমস্যাটো বেমাৰটো নহয়। সেইকাৰণে ইয়ালৈ আহিলে বিশেষকৈ থেৰাপিৰ দ্বাৰা মানুহৰ ৰোগ প্ৰতিৰোধ কৰিব পৰা শক্তিটো বৃদ্ধি কৰি দিয়া হয়। যিসমূহ শক্তি লৈছিল সেই শক্তিখিনি পুনৰ আগৰ অৱস্থা শক্তিশালী অৱস্থালৈ ঘূৰাই লৈ যোৱা হয়। মানুহজনৰ শৰীৰত সোমাই থকা লেতেৰা টক্সিনবিলাকক বাহিৰ কৰি দিবৰ কাৰণে শৰীৰে সেই শক্তিটো পায়, যিটো শক্তিৰ দ্বাৰা বডি ডিটক্সিফাই হয়। সেইকাৰণে আমাৰ থেৰাপি ল'বলৈ আহিলে কিলিং একশ্যন হয়। থেৰাপি লোৱা কেইদিনমান পাছত খুব পেচাববিলাক ঘনকৈ হয়, শৌচবিলাক ঢিলা হয়, পেচাববিলাকত খুব ফেনযুক্ত দুৰ্গন্ধযুক্ত হয়। কিয়? আজি আপোনালোকে অত বছৰ, যদি আপোনালোকৰ বয়স যদি কাৰোবাৰ 60 বছৰ, সেই 60টা বছৰ যে আমি বেয়া বস্তু খাই আছিলোঁ। আগতে মানুহবিলাকৰ বছৰত 2-এবাৰ শৌচ ঢিলা হয়, পেট চলে হৈছিল। তেতিয়া মানুহে কৈছিল ভাল কথা, মানুহৰ পেট চলিব লাগে, চৰ্দি লাগিব লাগে, হৈছিল ভাল কথা। কিন্তু আজিকালি মানুহৰ পেট চলিলে ভয় খায়, বন্ধ কৰিব লাগে। কাৰণ শৰীৰে নিজেই লেতেৰা বস্তুবিলাক উলিয়াবৰ কাৰণে নিজাববীয়া শক্তিটো সক্ৰিয় কৰি লয়, কিন্তু আমি সক্ৰিয় হ'লে তাক দৰৱ খাই পেলাই দমাই দিওঁ আৰু ভয় খাওঁ, কাৰণ বেলেগ কিবা হৈছে নেকি। কাৰণ আজিকালি আমাৰ থিংকিং, আমাৰ ব্যৱস্থা, আমাৰ বেমাৰবিলাক তেনেকুৱাই হৈ থাকে। আগতে চৰ্দি লাগিলে, আজিকালি চৰ্দি লাগিলেতো আপোনালোকৰ কথাই নাপাতে, ঘৰৰ মানুহো কথা নাপাতে, সেনেকৈ শুনা হৈছিল। আগতে চৰ্দি লাগিলে ভাল পাইছিল নহয়, চৰ্দি লাগিলে বোলে মাওৰ পৰা বা আমাৰ শ্বাস নলীৰ পৰা বহুত লেতেৰা বেক্টেৰিয়া ভাইৰাছ এটা ধৰি ধূলি মাকলি ওলাই যায়। কিন্তু এতিয়া চৰ্দি 2-4বাৰমান হাঁচিয়াই দিয়কচোন, আপোনালোকৰ মাজতে কোনোবা মাজৰ গৰাকী এজনী হাঁচিয়াই দিয়ে, কিনাৰ পিঠিজনী ভাল হয়, হয় ন? কাৰণ কেলৈ আমাৰ ব্ৰেইনৰ ব্যৱস্থাটো ভৰাই দিয়া হ'ল যে নাচি আহিলে চৰ্দি লাগিলে ক'ভিড আছে, এতিয়াও ক'ভিডবিলাক আমাৰ মাজৰ পৰা যোৱা নাই, হয় নাই? এই ধৰণৰ চিন্তাধাৰাবিলাকে আমাক এনেকুৱা ধৰণৰ বেমাৰবিলাকে, এনেকুৱা ধৰণৰ আমাৰ শৰীৰত দেখা দিয়া উলট পালট ব্যৱস্থাবিলাকে আজিৰ দিনত বেমাৰ এটা সমস্যা হ'বলৈ আৰম্ভ কৰিলে। আৰু সেই ব্যৱস্থাবিলাক আমাৰ শৰীৰত নহ'বৰ কাৰণে আগতীয়া চিকিৎসাটোৱে হ'ল থেৰাপি। ই হ'ল এটা এডভান্স ট্ৰিটমেণ্ট, আগতীয়াকৈ ইয়াক ল'ব লাগে। আৰু মানুহে বেমাৰ হোৱাৰ পাছত চব কৰে, কিন্তু বেমাৰ হোৱাৰ আগত কোনেও কৰিব নোৱাৰে। সদায় খোজ কঢ়াটো ভাল, সদায় শাৰীৰিক পৰিশ্ৰম কৰাটো ভাল, কিন্তু ডাক্তৰে যেতিয়া কয় আপোনাৰ ডায়েবেটিছত আজিৰ পৰা খোজ কাঢ়ক, একদম চুচৰি বাগৰি ফেফাই জোফাই খোজ কাঢ়িব, কি ক'ব? বোলে কেলৈ ফেফাই জোফাই খোজ কাঢ়িছে? নাই বোলে মোক ডাক্তৰে খোজ কাঢ়িবলৈ কৈছে। কেলৈ? বোলে ডায়েবেটিছ হ'ল, নাই আজিৰ পৰা মই খোজ কাঢ়িবই লাগিব। বেমাৰটো আমি তেতিয়া ভাল কৰিবলৈ লৈ লাভ নাই। জোৰ পুৰি যেতিয়া হাত পায়হি বুলি কয়, তেতিয়া কৰিবলৈ আৰু বিশেষ একো নাথাকে, মাত্ৰ আৰু বেছিকৈ নহ'বৰ কাৰণেহে কিবা কৰিব পৰা যায়। কিন্তু থেৰাপিটোৰ দ্বাৰা এইটো হয় যে শৰীৰত হ'ব নোৱাৰাকৈ যিকোনো এটা বস্তু বেমাৰ প্ৰৱেশ কৰিব নোৱাৰাকৈ শৰীৰটো বাহিৰৰ পৰাই আৰু ষ্ট্ৰং আৰু সুৰক্ষিত হয়। থেৰাপি এটা তেনেকুৱা ধৰণৰ বস্তু ৰোগ হোৱাৰ আগতেই ল'ব লাগে আমি, কিন্তু আমাৰ মানুহে থেৰাপি তেতিয়া লয় যেতিয়া মানুহজনৰ শৰীৰত সকলো চিকিৎসা শেষ হয়।
সকলো চিকিৎসা মানে আয়ুৰ্বেদিক, এলোপেথিক, হোমিওপেথিক, গাঁৱলীয়া জৰা ফুকাকে আদি কৰি চব শেষ কৰাৰ পিছত মানুহে ভাবে যে আমুকত থেৰাপি কি থেৰাপি এটা দিছে বুলি শুনিছোঁ, গৈ চাওঁচোন ভাল হৈয়ে আহিলে ভাল পালে, এতিয়া আকৌ ইমান পইচা এনেই নষ্ট কৰিলোঁ। বহুত মানুহ আছে আমাৰ ইয়াত তেনেকৈ কয়, লাখে লাখে পইচা এনেই নষ্ট কৰিলোঁ, আমুক হ'ল তামুক হ'ল এনেই কৰিলোঁ, ইয়ালৈ যদি তেতিয়া আহিলেহেঁতেন ভাল পালেহেঁতেন, এতিয়া ইয়ালৈ যদি আমাৰ আমুকা আহিলেহেঁতেন ভাল পালেহেঁতেন। সেয়াই চাওক, চুৰ যোৱাৰ পিছত লাঠি লৈ, বৰষুণৰ পিছত জাপি লৈ আমি সকলোখিনি কাম ইয়াৰ নকৰি কান্দো। সেইকাৰণে থেৰাপিৰ দ্বাৰা আপোনালোকে সকলোৱে আহক, ইয়াৰ দ্বাৰা নিজৰ শৰীৰটো যত্ন লওক। মই এয়াই অনুৰোধ জনাম, আমাৰ এই ভিডিঅ'টো যিসকল মানুহে চাব, যিসকলে পাব, তেওঁলোককো মই এটাই অনুৰোধ জনাম যে থেৰাপি আমি তেতিয়াই লওক যে যেতিয়ালৈকে শৰীৰত কোনো ৰোগেই নাথাকে। কমলা তেতিয়াই খাব লাগে যেতিয়া খাই থাকিব পৰা যায়, কিন্তু ডায়েবেটিছ হৈ যোৱাৰ পিছত ভাল লগা কমলাটোৰ পৰা আমি বঞ্চিত হ'ব লগা হয়। কমলা খালে ডায়েবেটিছ নহয়, কিন্তু ডায়েবেটিছ হৈ যোৱাৰ পিছত কমলা খাব নোৱাৰে। অকল কমলা বুলি নহয়, যিকোনো ফল মূল, হয় নহয়, ফল মূল খোৱাটো স্বাস্থ্যৰ কাৰণে খুব ভাল কথা। কিন্তু যেতিয়া বেমাৰ হৈ যায় তেতিয়া সেইবিলাক বস্তুহে খাবলৈ বেছিকৈ লোভৰ জিভাৰ পানী আহে। বহুত লোভ, বহুত কিছুমান বস্তু সামৰিব লগা হয়। সেইকাৰণে মই আমাৰ সকলোকে এটাই অনুৰোধ জনাম যে আমি বৰ্তমান সময়ৰ লগত মিলাই যিসমূহ প্ৰাকৃতিক ব্যৱস্থা আমি আমাৰ সহজতে পাওঁ, সেইবিলাক আমি সাধাৰণতে ল'ব পাৰিলে ভাল। বহুতে ভাবে যে ফ্ৰী ট্ৰিটমেণ্ট, বিনামূলীয়া থেৰাপি বেয়া কিবা হ'ব। বিনামূলীয়াকৈ পোৱা কোনো বস্তুৱে বেয়া নহয়, বিনামূলীয়াকৈ পোৱা সকলো বস্তুৱেই ভাল। হাঁহি বিনামূলীয়াকৈ পোৱা যায়, কাৰোৰ পৰা পইচা দি পোৱা নাযায়। হাঁহিয়েই হ'ল পৃথিৱীৰ একমাত্ৰ ঔষধ, যিটো নেকি মানুহৰ শৰীৰৰ সকলো সমস্যাক ভাল কৰিব পাৰে। মৰম কাৰোৰ পৰা বিনিময়ত পোৱা নাযায়, হয় নহয়, সেইটো হ'ল বিনামূলীয়াকৈ পোৱা বস্তু। খোজ কঢ়া কাকো পইচা দিব নালাগে, দৌৰা কাকো পইচা দিব নালাগে, খোজ কঢ়া দৌৰা এইখিনি কাম কৰিলে আমাৰ নিজৰ কাৰণে ভাল। কিন্তু আমি সেইখিনি কাম কৰিবলৈ বেয়া পাওঁ। পইচা দি মেডিকেলৰ বিচনাৰ ICUত বা এটা ভাল কেবিনৰ এখন ধুনীয়া নাৰ্ছিং হোম বা ব্যক্তিগত হস্পিটেলত আমি থাকি ভাল পাওঁ, কাৰণ আমাৰ চব কৰিবলৈ পইচা ওলায়, কিন্তু বেমাৰৰ কাৰণে যে পইচা নোলায়, শেষত গৈ সেই বেমাৰৰ নামতে পইচাখিনি আমি যে উলিয়াই দিবলৈ বেয়া পাওঁ, বেলেগে আমাক জোৰ জবজ উলিয়াই লৈ গৈছে, আমি গমেই নাপাওঁ। এয়াই হ'ল বৰ্তমান আমাৰ লাইফ ষ্টাইল আৰু আমাৰ সময় সলনি হ'ল, আমাৰ সকলো বস্তু সলনি হ'ল, আমি খোৱা খাদ্য সলনি হ'ল, আমি থকা ঠাই সলনি হ'ল, আমাৰ পিন্ধন ৰণ সলনি হ'ল, আমাৰ আচৰণ সলনি হ'ল, আমাৰ চিন্তাধাৰা সলনি হ'ল। আগৰ দিনতে কোনো মানুহ ডিপ্ৰেশ্যনত নাছিল, আজিকালি মেক্সিমাম মানুহে ডিপ্ৰেশ্যনত থাকে। কি ডিপ্ৰেশ্যন সেইটো শুনিবলৈ কেনেকুৱা হ'ব? আপোনালোকৰ মা দেউতাই সেইটো কি বস্তু ক'ত পায় বুলি সুধিব যদি ক'লেহেঁতেন। আজিকালি প্ৰতিজন মানুহে ডিপ্ৰেশ্যন, টেনশ্যন। আগৰ দিনৰ মানুহে কি টেনশ্যন চিনি পোৱা নাছিল। যদিও এতিয়াও আপোনালোকৰ কোনোবা মা দেউতা দিয়া আছে, টেনশ্যনটো সেইটো কি বস্তু এনেকৈ বুলি ক'ব। যেনেকৈ প্ৰেছাৰ কুকাৰ চিনি পোৱা নাছিল এটা সময়ত মানুহে, হয় নহয়, ফেনলৈ ভয় কৰিছিল, ওপৰত গাত পৰিব বুলি বহুত মানুহে তেনেকৈ ভাবিছিল। কিন্তু আজিকালি এতিয়া চব সলনি হ'ল, সেইকাৰণে বেমাৰ সলনি হ'ল মানুহৰ। আৰু যে বেমাৰ সলনি হ'ল, সেইকাৰণে চিকিৎসা ব্যৱস্থাও সলাব লগা হ'ল। আৰু সেইকাৰণে চিকিৎসা ব্যৱস্থা এনেকুৱা হ'ল যে তেতিয়া কৰিলে নহয়, আগতীয়াকৈ কিছুমান কাম কৰিব লাগে। সেয়াই হ'ল আজিৰ দিনৰ চিকিৎসা ব্যৱস্থা। এনেধৰণে চিন্তা কৰিবলগীয়া হয়, হয় নহয়। শৰীৰত কিবা এটা বেমাৰ হোৱাৰ পিছত টকা পইচাখিনি দি শৰীৰৰ অংগটো কাটি হস্পিটেলত পেলাই থৈ আহি জীয়াই থকাটো ডাঙৰ কথা নহয়। কিন্তু সেইটো কৈছে যে নোযোৱাকৈ আমি কেনেকৈ ধৰণে জন্মগতভাৱে যি হৈ আহিছিলোঁ তেনেকৈ থকাটোহে আটাইতকৈ ডাঙৰ কথা। আজিকালি কোনো মানুহ তেনেকৈ নাই। মেক্সিমাম মানুহৰে শৰীৰৰ কিছুমান অংগ আদি পেলাই দিব লগা হ'ল, যিটো কয় ডাক্তৰ বা এলোপেথিক বিভাগে যে অতিৰিক্ত অংগ, কোনো অংগই অতিৰিক্ত নহয়, প্ৰতিটো অংগই প্ৰয়োজনীয়, অত্যাৱশ্যকীয়। আৰু সেই অংগটো কাটি দিয়াৰ পাছতো মানুহজনে কিছুমান সমস্যা, সেইটো সমস্যাৰ পৰা ভাল হয়, কিন্তু এটা নতুন সমস্যাই দেখা দিয়ে। থেৰাপিৰ কাম ৰিপেয়াৰ নহয়, থেৰাপিৰ কাম হ'ল কেয়াৰ। আমি সকলোকে সেইকাৰণে কেয়াৰ লোৱাটো প্ৰয়োজন। সকলোৱে নিজৰ স্বাস্থ্যটো কেয়াৰ লওক, ইয়ালৈ আহক, আপোনালোকৰ শৰীৰ আপোনালোকৰ দ্বাৰাই সুস্থ কৰিব পাৰিব। তো ইয়াত আহিলে আমি সুস্থ নকৰোঁ, আপোনালোকৰ দ্বাৰা আপোনালোকৰ শৰীৰ নিজেই সুস্থ হ'ব। তো তাৰ কাৰণে আমি নিজকে বাধ্য কৰিব পাৰিব লাগিব। আমাৰ মানুহবিলাক এলাহ, আমাৰ মানুহবিলাকে ইয়ালৈ আহিবলৈ বেয়া পায়। প্ৰথম দিনাখন ইয়ালৈ হয়তো আপোনালোককো আহিবৰ কাৰণে কোনোবা এজন মানুহে 5 দিন 6 দিন পোৱাৰ পাছতহে আপুনি ইয়ালৈ আহিছে। হয়তো এতিয়াও আপুনি কাৰোবাক 6 দিন 7 দিন 10 দিন আহিবলৈ কৈ আছে, কিন্তু নাই। কিন্তু যিদিনাখনৰ পৰা আহিছে, প্ৰথম দিনাখন অহাৰ পিছত দ্বিতীয় দিনাখন কিন্তু তেওঁৱে ফোন কৰে কেতিয়াকৈ যাবা। কিন্তু প্ৰথম দিনাখন আনিবলৈ অকণমান
দিগদাৰ কাৰণ বুজি নাপায় কি এতিয়া সেই কবি কোৱা হয় মানে আপুনি আজি নালাগে মই যাম কেলে নাযাম হয়তো আপোনালোকৰ ক্ষেত্ৰতো ঘটি আছে হৈ আছে পাই আছে এয়াই হ'ল এই প্ৰতিষ্ঠানটোৰ ব্যৱস্থা এই প্ৰতিষ্ঠানলৈ আহিলে এজন ৰোগীক শাৰীৰিকভাৱে শুশ্ৰূষা কৰাৰ আগতেই মানসিকভাৱে প্ৰথম ট্ৰিটমেণ্ট দিয়া আৰম্ভ কৰা হয় যিহেতু এইটো কোৰিয়ান এটা চিকিৎসা ব্যৱস্থা চাউথ কোৰিয়ান ইয়াত শাৰীৰিকভাৱে অসুস্থ এজন ৰোগীক প্ৰথম মানসিকভাৱে সবল কৰা হয় যাতে তেখেতৰ শৰীৰত সোমাই থকা সেই বেমাৰটো তেখেতে প্ৰথমেই 20% ডাউন কৰি ল'ব পাৰিব মানসিকভাৱে আৰু এয়াই হ'ল ফাইনচেমৰ এই প্ৰতিষ্ঠানৰ চিকিৎসা ব্যৱস্থা সেইকাৰণে সকলোৱে আহক থেৰাপি লওক আপোনালোকৰ শৰীৰ সুস্থ কৰিব আপোনালোকেই পাৰিব আৰু আপোনালোকৰ শৰীৰ নষ্ট আপোনালোকেই কৰিব পাৰিব সেইকাৰণে এই প্ৰতিষ্ঠানৰ দ্বাৰা সুস্থ হ'ব পৰা এটা পৰিৱেশ যেতিয়া আমি পাইছোঁ ইয়ালৈ অহা দায়িত্ব আপোনালোকৰ শুশ্ৰূষা কৰাৰ দায়িত্ব সুস্থ কৰাৰ দায়িত্ব আমাৰ এইখিনিকে ক'লোঁ ধন্যবাদ বাইদেউ ভিডিঅ'টো ষ্টপ কৰি দিয়ক পৰিস্মিতা 120 আহি আছোঁ টেষ্টাবেল মাৰিলে কি হয় আৰু মেচিনটোৰ বিষয়ে ছাৰে ক'ব আৰু আমাৰ বেডত ল'লে কি হয় আমাৰ ছাৰে নেক্সট ভিডিঅ'ত কৈ আছে